নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো জাগৰণ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, বছৰৰ আৰম্ভণিতে আপোনালোকলৈ এটা সুখবৰ লৈ আহিছো। ইণ্ডিয়ান ৰেলৱে ফালৰ পৰা প্ৰায় ৩২,৪৩৮টা নতুন ভেকেঞ্চি মুকলি হৈছে, যাৰ ন্যূনতম শিক্ষাগত অৰ্হতা কেৱল 10 পাছ হলেই হ'ব। গতিকে আহক কোনো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। বন্ধু বান্ধৱীসকল, চাকৰিটো মুকলি হৈছে RRB গ্ৰুপ ডি ফালৰ পৰা, যাৰ পদৰ সংখ্যা আছে ৩২,৪৩৮টা পদ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 10 পাছ বিচৰা হৈছে। এজ লিমিট দিয়া আছে 18 to 30 ইয়াৰ্ছ বা 18 to 33 ইয়াৰ্ছ। চেলাৰী আপোনাৰ দিয়া হৈছে 18,000 পাৰ মান্থ। এই পদটোৰ বাবে আবেদন কৰা ডেট 23 জানুৱাৰী 2025 পৰা আৰম্ভ হ'ব আৰু আবেদন কৰা অন্তিম সময়সীমা দিয়া হৈছে 22 ফেব্ৰুৱাৰী 2025। ইয়াত আপোনালোকে এপ্লিকেশ্যন ফিজসমূহ চাব পাৰে। জেনেৰেল বা OBC কেণ্ডিডেটৰ কাৰণে 500 টকা এপ্লিকেশ্যন ফিজ। ST, SC, PWD, উমেন বা ইকনমিকেলি বেকৱাৰ্ড কেণ্ডিডেটৰ কাৰণে 250 টকা এপ্লিকেশ্যন ফিজ বিচৰা হৈছে। ইয়াত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাব পাৰে। কেণ্ডিডেটছ উইথ 10 পাছ or ITI or equivalent national apprenticeship certificate। 10 পাছ বা ITI পাছ বা apprenticeship certificate থাকিলে আপুনি এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে। ইয়াত সিলেকশ্যন প্ৰচেছসমূহ দিয়া হৈছে। প্ৰথমতে কম্পিউটাৰ বেছ টেষ্ট হ'ব, তাৰ পৰা ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰ পৰা মেডিকেল বা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত আপোনালোকে এক্সাম পেটাৰ্ণসমূহ চাব পাৰে। ইয়াত ছাবজেক্টসমূহ দিয়া হৈছে জেনেৰেল চায়েন্স, মেথমেটিক্স, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। ইয়াত আপোনাৰ নাম্বাৰ অফ কুৱেশ্যন আৰু নাম্বাৰ অফ মাৰ্কছ চাব পাৰে। নাম্বাৰ অফ কুৱেশ্যন জেনেৰেল চায়েন্সৰ পৰা 25, মাৰ্কছ আছে আপোনাৰ 25। মেথমেটিক্সতো ছেম, নাম্বাৰ অফ কুৱেশ্যন 25 আছে আৰু মাৰ্কছ আছে আপোনাৰ 25। ঠিক তেনেদৰে আপোনালোকে চাব পাৰে। আপোনাৰ টোটেল 100 মাৰ্কৰ এক্সাম হ'ব। ইয়াত আপোনালোকে প্ৰতিটো ছাবজেক্টৰ বাবে চিলেবাছসমূহ চাব পাৰে। মেথছৰ বাবে নাম্বাৰ চিষ্টেম, পডমাছ, ডেচিমেল আদি কৰি এই টপিকসমূহ দিয়া হৈছে। জেনেৰেল ইণ্টেলিজেন্সৰ বাবে এইসমূহ চিলেবাছ দিয়া হৈছে। জেনেৰেল চায়েন্সৰ বাবে ফিজিক্স, কেমেষ্ট্ৰি, লাইফ চায়েন্সেছ বেছড অন ক্লাছ 10 ষ্টেণ্ডাৰ্ড, অৰ্থাৎ ক্লাছ 10ৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু লাইফ চায়েন্সৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন কটা হ'ব জেনেৰেল চায়েন্সৰ বাবে। এক্সাম চেণ্টাৰ আপোনালোকে চাব পাৰে। অসমৰ বাবে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, কোকৰাঝাৰ, শিলচৰ, তেজপুৰ আদি কৰি এই ঠাইসমূহত আপোনাৰ এক্সাম চেণ্টাৰ পৰিব পাৰে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভৱিষ্যতেও এনেধৰণৰ জব ৰিলেটেড ভিডিঅ' বা আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।